নিজৰ ল'ৰা ছোৱালীতকৈও মই কটনৰ ল'ৰা ছোৱালীখিনি বেছি ভাল পাওঁ। মই কৰ্মময় জীৱনখিনিতো মানে কি ইয়াতে যিমান দিন পাৰোঁ থাকিম ইয়াত। খুব টাইম মেইনটেইন কৰে আৰু মই সেই এডমিশ্যনৰ দিনৰ পৰাই দেখি আহিছোঁ। ভাল লাগে ৰাতিপুৱা আহি তেওঁৰ মুখখনকে দেখা পাওঁ। 25 বছৰ কমপ্লিট কৰিলে। কটনখনক মনে প্ৰাণে ভাল পোৱা এজন ব্যক্তি। যদি আপুনি কেতিয়াবা কটন বিশ্ববিদ্যালয়লৈ আহিছে তেন্তে প্ৰদীপ দাক নিশ্চয় লগ পাইছে। প্ৰদীপ দা হৈছে কটন বিশ্ববিদ্যালয়ৰ এজন সুৰক্ষা কৰ্মী। আজি আমি প্ৰদীপ দাৰ সৈতে কথা পাতিম। প্ৰদীপ দা, আপোনাক আজিৰ বিশেষ ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। আপুনি কেতিয়া কটনলৈ আহিছিল? কটনত খোজ দিয়াৰ সৌভাগ্য আপোনাৰ কেনেকৈ হ'ল? মই 22তে মানে কি কটনত আহিছিলোঁ আহি পেলাই তাৰপিছতে মই ল'ৰা ছোৱালীখিনি লগ পাই তাৰপিছতে মোৰো বহুত ভাল লাগিলে 22ৰ পৰা মই ধৰি পেলাই এতিয়ালৈকে মানে কি বৰ্তমান ইয়াতে কৰ্ম কৰি আছোঁ। আৰু সেইমতে মানে কি তেওঁলোকক মানে কি মোৰ ইমানেই ভাল লাগে মই ক'বলৈ বাকী নাই। মোৰ নিজৰ ল'ৰা এটা, কিন্তু মানে নেক্সট মানে তেওঁলোককো মানে কি মোৰ নিজৰ ল'ৰা ছোৱালী হিচাপে মই মানে ভাবি নহয় সকলোকে মৰম চেনেহ কৰোঁ। তেওঁলোকৰ পৰাও মই যথেষ্টখিনি মৰম চেনেহ পাওঁ। তেওঁলোকেও সকলোৱে ওলাই যাওঁতে সোমাওঁতে মোক সদায় খুৰা বৰ্তা এনেধৰণে মানে তেওঁলোকে মাতে আৰু মোৰো কিবা এটা ভাল লাগে। আৰু মই বয়সো মোৰ যথেষ্টই হৈছে যদিও মই ইমান বয়স হৈছে মই নিজকে উপলব্ধি নকৰোঁ। কাৰণ তেওঁলোকৰ লগত মানে তেওঁলোকৰ মাত কথা সকলোবিলাকতে মানে কি মই যে হেৰি হৈ পেলাই মই বহুত এতিয়া যে মানুহটো যে সুস্থ আৰু ডেকা এনেকুৱা ভাৱ হয়। আৰু সেইমতে তেওঁলোকক মানে কি বহুত ভাল লাগে। আপুনি বছৰত কিমান দিন ছুটি লয়? বছৰতে মই কি মানে এতিয়া মাহেকত মই 2-3 দিনৰ কাৰণেহে ঘৰত যাওঁ। ঘৰত মানে মন একচুৱেলি নবহে। ইয়াতে মোক কিবা এটা মানে কি ভাল লাগে। আৰু মই কৰ্মময় জীৱনখিনিতো মানে কি ইয়াতে যিমান দিন পাৰোঁ থাকিম। ইয়াৰ পিছত মই যে আকৌ ইয়াৰ পৰা ওলাই গ'লে যে বেলেগত কৰিম সেইটো হেৰি মোৰ মনটো ভাঙি গৈছে। গতিকে নেক্সট মানে কি যিমান দিন থাকোঁ মই ইয়াতে থাকিম আৰু ইয়াতে থাকিব পাৰিম বুলি মই আশা আছে। আপোনাক বিভিন্ন সময়ত দেখা পাওঁ কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন পৰীক্ষাৰ ক্ষেত্ৰতে হওক আপুনি দায়িত্বসমূহ নিষ্ঠা আৰু সততাৰে পালন কৰি আহিছে। আপুনি নিষ্ঠা আৰু সততাৰে পালন কৰাৰ যিটো দায়িত্ব কেনেকৈ আপুনি মন বান্ধি লয় এই ক্ষেত্ৰত? সেই ক্ষেত্ৰত মানে কি মনটো মই বান্ধি লওঁ এইটোৱে যে কটনখন ভৱিষ্যত আৰু আগুৱাই কেনেকৈ যায় আৰু ল'ৰা ছোৱালীখিনি কেনেকৈ আৰু উন্নতিৰ পথত পঢ়াৰ ক্ষেত্ৰতে হওক বা খেল ধেমালিৰ ক্ষেত্ৰতে হওক আজি নাটকৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে কেনেকৈ আৰু আগুৱাই কটনখনৰ ভৱিষ্যত আৰু কেনেকৈ নাম জ্বলা হয় সেইটো কাৰণে মই ডিউটি পাতি সতৰ্ক ৰাখি পেলাই আৰু চোৰ তাই হৈ যাতে মোৰ মানে বদনামৰ কোনো হেৰিয়াত নাহক এই বুলিয়ে মই মানে কটনখনত মানে কি সততাৰে মই। যিহেতু আপোনালোকে সুৰক্ষা কৰ্মী হিচাপে কটন বিশ্ববিদ্যালয়ত কাম কৰি আহিছে, কেতিয়াবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি বা কেতিয়াবা আপোনালোকৰ অঘটন বা বিভিন্ন শংকা আপোনালোকে অনুভৱ কৰে নেকি কেতিয়াবা? কটনত শংকা বুলিবলৈ তেনেকুৱা ধৰণৰ একো নাই। কাৰণ মানুহৰ লগত মিলি থকাটো আৰু মিলি যোৱাটো মানে কৰ্মৰ মই জীৱনত সেইটো নিজৰ একোটা মানে হেৰি আছে। ঘাত প্ৰতিঘাত বহুত ধৰণৰ কিবাকিবি মানে মানুহৰ জীৱনত আহে, কিন্তু সেইখিনি নিজে পালন কৰিব পৰা বা সেইখিনি মিলি চলিব পৰা নিজৰ কেপাচিটি এটা লাগিব। বা কোনে মোক দাবী ধমকি এটাও দিয়া নাই। গতিকে সেইকাৰণে মোৰ মানে বৰ ভাল লাগে মানে বিশেষকৈ মানে কি কটনৰ ষ্টুডেণ্টখিনি বিশেষকৈ মই যে এনেকুৱাই ভাল লাগে যে মই নিজৰ ল'ৰা ছোৱালীতকৈও মই কটনৰ ল'ৰা ছোৱালীখিনি বেছি ভাল পাওঁ। কটনত কৰ্মৰত হোৱাৰ পূৰ্বে আপুনি বিভিন্ন স্থানত আপুনি নিজকে নিয়োজিত কৰিছিল। সেইসমূহ আপোনাৰ বৃত্তি বা সেইসমূহ পেচা আৰু এই পেচাৰ সৈতে আপুনি কি পাৰ্থক্য দেখা পাইছে? সেই সময়ত মই যি কৰিছোঁ মোৰ জীৱনত যিমানখিনি মই কাম কৰিছোঁ য'তে কাম কৰিছোঁ সেই গোটেই ঠাইতে মই দায়িত্ব পূৰা লৈ পেলাই কাম কৰোঁ। আৰু তাতো মই বিশেষ বেয়া পাওঁ। তাতকৈ আহি পেলাই ইয়াত এটা কথাৰ কাৰণে ভাল লাগিছে, ভাল এখন সমাজ ভাল ল'ৰা ছোৱালীৰ লগত মিলিজুলি মই আছোঁ যে মানে এইটো এটা কিবা ল'ৰা ছোৱালীখিনিলৈ মই কিমান যে মানে সুখী বা হেৰি এইটো মই নিজকে নিজে ক'ব নোৱাৰোঁ। 2022 চনত যেতিয়া কটনলৈ আহিছিলোঁ তেতিয়া খুৰাক লগ পাইছিলোঁ। যেতিয়াৰ পৰা খুৰাৰ লগত চিনাকি হৈছোঁ, যি সহায় লাগে প্ৰদীপ খুৰাৰ পৰা পাইছোঁ। যেতিয়া তেওঁৰ ডিউটি নাথাকে, আমি যেতিয়া অনুষ্ঠানবোৰ কটনত আয়োজিত হয় ন,
তাতো প্ৰদীপ খুৰাই আমাক সহযোগ কৰি দিয়ে। মুঠতে তেওঁ আমাৰ কটনখনক মনে প্ৰাণে ভাল পোৱা এজন ব্যক্তি। আৰু তেখেতে আজি আমাৰ এজেঞ্চিটো এটা 25 বছৰ কমপ্লিট কৰিলে। গতিকে 25 বছৰৰ পৰা তেখেতে আমাৰ এজেঞ্চিটো এটা মূল হেৰি লৈ চলাই আছে। আৰু বিশেষকৈ এতিয়া য'ত এতিয়া ডিউটি কৰি আছে কটন ইউনিভাৰ্চিটি যিটো পৰিৱেশ, সেই পৰিৱেশত চব মানুহ ইয়াত মিলিব নোৱাৰে। গতিকে তেওঁ আছে কাৰণে আজি আমাৰ কটন ইউনিভাৰ্চিটিখনৰ মানে ছিকিউৰিটিৰ হেৰিটো সুৰক্ষা হিচাপে মানে ভাল ধৰণে চলাই আছে। তেওঁৰ হাঁহি ভৰা এই মুখখন চাই বৰ বেছি ভাল লাগে। ৰাতিপুৱা আহিয়ে তেওঁৰ মুখখনকে দেখা পাওঁ আৰু মানে বহুত পজিটিভ ফিল হয় তেওঁক দেখিলে, আৰু তেওঁক বিৰাট মৰম কৰে, সদায় সহায় কৰি আহিছে, কাৰণে খুব ভাল লাগে মানুহজনক। খুৰাক আচলতে যেতিয়াই আহোঁ মাত এষাৰ দি যাওঁ, আৰু খুৰাও সেইটো ৰেচিপ্ৰকেট কৰে, আৰু খুব এটা মানে মৰমৰ বণ্ডিং আমাৰ, আৰু খুব ভাল লাগে খুৰাক, আৰু এনেদৰে সদায় কুশলে থাকক। আৰু প্ৰদীপ বৰা ছাৰ কামখিনি নিখুঁতভাৱে মই পৰিচালনা কৰা পাইছোঁ। প্ৰদীপ দা এজন প্ৰকৃতাৰ্থত সেৱক। মই সেই এডমিশ্যনৰ দিনৰ পৰাই দেখি আহিছোঁ ছাত্ৰ ছাত্ৰীক ইমান ধুনীয়াকৈ সহায় কৰে তেওঁ। খুব নিষ্ঠাৰে কাম কৰি আহিছে অত বছৰে। তেখেতে খুব টাইম মেইনটেইন কৰে আৰু মানে খুব তৰাতৰাকৈ ডিউটিবিলাক কৰে। তেখেত ভালে, আমি যিমান দিন লাগ পাইছোঁ তেখেতক ভালে পাইছোঁ। তেখেত সুন্দৰ ডিউটি আৰু তেখেতৰ। দেখি আপোনাৰ গোটেই সম্পূৰ্ণ ঠিকনাটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি কটনিয়ানক বা আপোনাক ভাল পোৱা বা আপোনাৰ বিষয়ে জানিব খোজাসকলক অৱগত কৰিব খুজিছোঁ। আপোনাৰ ঠিকনাটো? মোৰ ঠিকনাটো, মোৰ ঘৰ নগাঁৱত, মোৰ গাঁও হ'ল পৰুৱাবাহী সত্ৰ, পোষ্ট অফিচ জামুগুৰি, জিলা নগাঁও। মইতো কৈছোঁৱেই, গতিকে মোৰ থানা হ'ল জাজৰি। আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট উৎসাহ উদ্যমেৰে সৈতে আপুনি কটন বিশ্ববিদ্যালয়ক পূৰ্বৰ দৰে আপুনি সেৱা আগবঢ়াই গৈ প্ৰতিজন কটনিয়ানৰ কটনক ভাল পোৱা সত্তাটোৰ আপুনি এক আদৰ্শৱান ব্যক্তি হিচাপে জীয়াই থাকিব বুলি আশা ৰাখি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।